তো গাইছ আজি ব্লগটো আৰম্ভ হৈছে ইয়াৰ পৰা মানে মই আজি স্কুল গৈছিলোঁ আৰু স্কুলত ফাংচন আছিলে তো প্ৰথমতে তাৰ ক্লিপ কেইটামান চাওঁ রিমিক্স মুখ খাই গেল তো ক্লিপকেইটা চালে চাগে আপোনালোকে এতিয়া বলক অকণমান ওলাই যাওঁ পিতামক লৈ ৰাস্তা মই যাওঁ ৰ'ব গাইছ ৰাস্তা মই আহিলোঁ এফালে চাওক কালিতকৈ পানী আজি অলপ শুকাইছে অলপ নহয় ভালেমানখিনি শুকাই গ'ল মানে এই ঘাঁহ চাহবিলাক ওলাই গ'ল কালি ওলোৱা নাছিলে এতিয়া ঘাঁহ চাহবিলাক ওলাই গ'ল এফালে বিতম বহি আছে মোবাইল টিপি এইখন কবজালে ডাঙৰ গেলা হেৰিটো আছে কি ডাঙৰ সৰু গেলা গাইছ এডাল সাপ চাওক গাইছ এডাল সাপ চাওক আৰু এই নেযাওঁ এই কিয় আনিছে ঘূৰে ঘূৰে এজনে চাওক গাইছ কিনে পানী টানি লৈ গৈছে ভিতৰলৈ ভিতৰলৈ বৰ উৎপাত দেই ভিতৰলৈ ব'ল হ'ব এই যাবি কি হ'ল কি হ'ল ভাগ লাগি গ'ল পাইছে পাইছে বান্ধি থোৱা বৈ ৰ লাহে 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 তো গাইছ সন্ধিয়া হৈ গ'ল দেখিছে পূৰা আছে এইফালে সন্ধিয়া আৰু এতিয়া মই এইখন লৈ যাব লাগিব ককিলা এইখন লৈ যাব লাগিব পূৰা চাৰ্জত লগাই থৈ দিছোঁ এতিয়া মানে যাম আৰু গাইছ এজনী কাম বন নাই দেখিছে এনেকৈ ঘূৰি ফুৰিছে হাই দে তো হাইডাল দি লাভ নাই কোনেও নাচায় তোক যা তো গাইছ টমটম ষ্টাৰ্ট দি দিলোঁ এতিয়া যাওঁ অলপ তো গাইছ ককিলা পামহি এতিয়া অলপ দূৰ গাইছ ককিলালৈ নহয় বোলে গোপালপুৰলৈ যাব লাগে এতিয়া আকৌ মাক মানে আনিব যাব লাগে মা গোপালপুৰত নামিবহি এতিয়া ভাইটি বেমাৰ হৈ আছিল যে তাক দেখাব গৈছে তো গোপালপুৰে গৈ আছোঁ গোপালপুৰ পাই গ'লোঁ এইফালে মাহঁতো আহিলে কিবা লৈ আছে তো গাইছ ঘৰ আহি পাই গ'লহি আৰু এইটো চাওক এইটো হ'ল এটা আল্টিমেট বস্তু মানে ইয়াৰ ভিতৰত এইটো খালী হৈ আছে বাৰু এতিয়া ইয়াৰ ভিতৰত নাৰিকলৰ পানী পায় যিটো একদম ৰিয়েল নাৰিকলৰ পানী টাইপই লাগে এতিয়া এইটো ৰিয়েলে নে কেমিকেল দিয়ে বনাইছে সিহঁতে জানে আৰু কিন্তু একদম ভাল লাগে মানে ডক্টৰলৈ গ'লি কি দিলে কি ঔষধ দিলে উপায় নাই আৰু কথা এটা গম পা নাই মোৰ লগত প্ৰেংক কৰিম ব'ল
মুনুৰ লগত সেইডাল চাই মোৰ চাৰ্জাৰ সেইডাল দেখিবলৈ খাপত আহিব লাগে নাই তই বল তাই গাত দলিয়াই দিম তাত বহি আছে কি হ'ল চালা খাই গ'ল কি বুলি ভাবিলি তই এনেই গাইছ এতিয়া মানে পুৰা ৰাতি হৈ গ'ল প্ৰায় চাৰিওফালে পুৰা ৰাতি ঐ এডাল ধৰ ঐ এডাল ধৰ তাত থৈ দিবি এইফালে চাওক পুৰা ৰাতি হৈ গ'ল আৰু এইফালে নামঘৰ আছে আমাৰ এইফালে গোসাঁই ঘৰ আছে এতিয়া ৰাস্তা পাৰ হ'বলক ৰাস্তাত মানুহ দুনুহ আছে নাই চাওঁ এইফালেও নাই মানুহ পুৰা আন্ধাৰ এইফালেও নাই মানুহ আৰু এইটো আমাৰ ঘৰ গাড়ীখন নাই মানে গাড়ী পাপাই লৈ গৈছে দোকানলৈ তো অকণমান দেৰিকৈ আহিব দোকান অফ কৰি তাইৰ লগত প্ৰেংকটো কৰিলোঁ তাই সঁচাই ভয় খাই গ'ল সাপ বুলি ভাবিলে বোলে ভয় খাই গ'লে এডোখৰে বহি আছিলে তাই গ'ল এতিয়া ভিতৰলৈ তো গাড়ী চেট মানে হাঁহ পোৱালি আছে চাওক এইকেইটা আৰু সেইফালে আপোনাৰ ডাঙৰ হাঁহ আছে ডাঙৰ হাঁহ আছে জেগাটো অলপ বেয়া কৰি থৈছে মানে হাঁহ থাকে যে সিহঁতে পূৰা হাগি মেলি ইয়াত পূৰা বেয়া কৰি থৈছে কি দেখাই আছে খুৱাই দে কি কৰি আছে কাম কৰি আছ দে কাম কৰি থাক দে আমি যাওঁ বাই বাই ব'ল 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 তো গাইছ এইকেইটা হাঁহ পোৱালি তিতিলে এইকেইটা মানে সন্ধিয়ালৈকে ঘৰলৈ অহা নাছিলে এৰি দিয়া হৈছিলে এতিয়া ধৰি বিচাৰি আনিছেগৈ আমাৰ চীনা হাঁহ সিজনীয়ে মোলৈ বহুত ভয় কৰে সেই চাওক আৰু মানে বগা হাঁহ এজনী আছিলে হাঁহজনী অহা নাই তাত মাত শুনি আছোঁ তাতে আছে চাগে সেইফালে চাওক কিমান ধুনীয়াকৈ জন্তু ওলাইছে পুৰা ডাৱৰৰ মাজেদি দেখি ভাল লাগিছে কিন্তু হাঁহজনী এডোখৰতে ক'ৰবাত আছে মাতি আছে মানে দেখা নাই আমি জানো ক'ত আছে তাইহে জানে আৰু কোনজনী এনেই এইডাল আমাৰ ঘৰ আৰু যদি আমি এফালে এনেকৈ ইয়ালৈ উঠি যাওঁ তাৰপিছত মানে এইটো কলিং বেলটো দবাব লাগে দবোৱাৰ পিছত মানুহ আহিব মানুহ আহি এই দৰ্জাখন খুলিব আৰু এইখন চাওক আমাৰ এখন মানে দোকান এখন আছে যোনটো ৰুমৰ ভিতৰত আছে আৰু চেল যায় বাৰু ইয়াতো ভালকৈ চেল যায় গোপালপুৰত এখন দোকান আছে আমাৰ আৰু ইয়াত এখন আছে মানে এখন সৰুকৈ এনেই খুলি থোৱা আছে সেইটো কাৰণে এইবোৰ জেগা যে চিপছ আছে যে এইবোৰ চব দোকানৰ বস্তু হয় ইয়াতে থৈ দিয়া হৈছে ষ্ট'ৰ কৰি এইবোৰ দেখিছে চাইফালে এই জাষ্ট মাত শুনি গৈছিলোঁ হাঁহ গছত উঠিব এতিয়া বিচাৰি যা যা এইডাল হাঁহ বহি আছে আমাৰ হাঁহটো নাই ইহঁত দুটাক মানে বান্ধা নাযায় ইহঁত দুটা এনেকৈ মানে ঘূৰি ফুৰে দুইটা এনেকৈ ঘূৰি ফুৰে দোকানৰ পৰা গাড়ীও আহি গ'ল দেখিছে ইয়াতে থৈ দিয়া হৈছে এতিয়া গাড়ীখন গাড়ীৰ ভিতৰতো চাৰিওফালে ভগৱানৰ ফটো লগাই থোৱা আছে এই চব হয় আৰু এইফালে টমটম টিউপাল দি ঢাকি দিয়া হৈছে যাতে বৰষুণ ভিতৰত নপৰে ইয়াৰ এই আছে বাৰু কাপোৰ এইখন তেওঁ তোৱা নাই মানে টিউপালখন ঢাকি দিছে তেতিয়া বৰষুণ পোৱাৰ চান্সটো কম থাকে আৰু এখন দোকানৰ বেনাৰ ঐ ভাত খালি ঔষধ খালি নাই চব খালি তেন্তে শুই থাক মই ভাত পানী খোৱা নাই নহয় ভাত পানী খোৱাৰ পিছত আহিম বাৰু তো গাইছ আজি ব্লগটো সামৰি দিওঁ বুলি ভাবিছোঁ আশা কৰোঁ আজি ব্লগটো ভাল পালে আকৌ এটা ব্লগৰ সৈতে লগ পাম কাইলৈ আজিৰ কাৰণে ইমান ধন্যবাদ ਲਾਗੇ ਨੀਡਲੀ ਦੇ ਆ ਗੀਤ ਗੋਰੀਏ ਸੈਕੋ ਜਾਏ ਜਿੰਨਾ ਦਾ ਸਟਾਈਲ ਉਹਨਾਂ ਦੀ ਚੱਲੇ ਬੀਟ